এয়া মই মানে চাটনি কাটিছোঁ। বিটখিনি চাওক, মানে কালাৰটো দেখা পালে কেনেকুৱা লাগে। এয়া মটৰ, মই চাটনিত চব মিক্স কৰি কিনে চাটনি বনাই আছোঁ। আজি মানে আমাৰ ঘৰত মানে খানা আছে। আগত চাটনিখিনি দেখালোঁ, তাত এয়া মাংস, পূৰা একদম মাংসটো পূৰা উতাল আহি আছে। কি মাংস আপোনালোকে ক'ব কমেণ্টত। এয়া মাছটোৰ কালাৰ চাওক, পূৰা ৰঙা ৰঙা। এয়া চাওক, এইটো এটা মাংস হয়। সৰু সৰুকৈ কাটি কেনে মানে ফ্ৰাই কৰিছোঁ। দেখাত ভাবা যায় যে এইটো আলু ভাজি, কিন্তু কি মাংস হয় আপোনালোকে চাওক ভাল কৰি। আপোনালোকে কমেণ্টত ক'ব কি মাংস। মই মানে মাংসৰ দামকেইটা নকওঁ, আপোনালোকে কমেণ্ট কৰিব। তাৰপিছত এয়া আলু ভাজিম, ৰেডি কৰি আছোঁ। আলুখিনি ভাজি হোৱা নাই। এয়া মাছৰ ডিমা, এইখিনিও ভাজিম। এইখিনি মানে পিঁয়াজ চিয়াজ দি মছলা চছলা দি কিনে ভাজিম। এয়া ফুলকবি আলু মই বইল হ'ব দিছোঁ। বইলটো হৈ গ'ল। তাৰপিছত এয়া বিলাহী, এইখিনি মানে গ্ৰেভিৰ দৰে বনাই কিনে মাছেদি জোল বনাম। যেতিয়া হয় তেতিয়া আপোনালোকক দেখাম, চাই থাকিব।